বিশ্ব বিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপিত হৈছে। সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীয়ে আজি মহা আড়ম্বৰপূৰ্ণভাৱে এই জন্ম শতবৰ্ষ উদযাপন কৰিছে। মোৰ সৈতে এজন বিশেষ ভূপেন দাৰ যি সময়ত নাওবৈচা সমষ্টিত তেওঁ নিৰ্বাচন খেলিবৰ কাৰণে আহিছিল আৰু এই যি নিৰ্বাচন সমিতি তাৰে প্ৰধান সম্পাদকৰ দায়িত্বত আছিল মোৰ কাষত থকা হেমচন্দ্ৰ গোস্বামীদেৱ। তেখেতক আমি ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম বাৰ্ষিকীত আমি 3 দিনীয়াকৈ নাট সমাৰোহ পাতো। সেই তালৈ তেওঁ নিমন্ত্ৰণ কৰিছিলোঁ। তেতিয়া মই আমালৈ উত্তৰ দিলে তেওঁ যে আপুনি আহক একেবাৰে। তেওঁ ক'লে মই কেইবা ঠাইৰ পৰা খুব হেৰি পাইছোঁ, মই যাম বুলি ভাবিছিলোঁ। আমাৰ তেতিয়া ক'লে যে কেনেকুৱা কাৰণত আপুনি ইয়ালৈ আহিবৰ কথা ভাবিছিল, যে এতিয়া তাতে MLA উঠিবলৈ মোক মাতিছে, ৰাইজে এই কথাটো খবৰ পাই মই যোৱাৰ কথা ভাবিছোঁ তাতে। তাতে মই ক'লোঁ যে আমি আচলতে এই অনুষ্ঠানটোৰ লগত আপোনাক সংযুক্ত কৰিব বিচাৰিছিলোঁ, কিন্তু ঠিক আছে আপুনি সময়ত আমাক জনাব কেতিয়া আহিব, আমি সাদৰে আপোনাক ইয়াৰে মাতিম। আৰু তেওঁ আহি আমাৰ ইয়াত যুৱকবিলাকক লগ কৰিলে। আমাৰ সম্পদ হ'ল তিনিটা প্ৰচাৰৰ তিনিটা। এটা ডাঙৰ মাইক হ'ল আৰু সেই মাইকটো থাকে এখন ট্ৰলি ট্ৰাকত, সৰু ট্ৰাক আগত, আৰু সেই ট্ৰাকত থাকে যিখন গান গোৱা মানুহ যন্ত্ৰপাতি যিখিনি লাগে সেইখিনি তালৈ। তেওঁতো প্ৰত্যেকখন সভাতেই গান গায়। মুঠৰ ওপৰত গীতে মাতেৰে উজ্জীৱিত হৈ এই নিৰ্বাচনী বতৰণি তেওঁ পাৰ কৰিছিল। আৰু 1967 চনৰ কথা সেয়া। ভূপেন দায়ে আহি আমাৰ লখিমপুৰৰ, উত্তৰ অসমৰ লখিমপুৰৰ নাওবৈচা সমষ্টিৰ পৰা তেওঁ একালত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয় সাব্যস্ত কৰিছিল আৰু নিৰ্দলীয়ভাৱে চাইকেলৰ চিহ্নত তেওঁ কিন্তু এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সেই সময়ত তেওঁৰ একালৰ একেবাৰে সতীৰ্থ বন্ধু হেমচন্দ্ৰ গোস্বামীৰ সৈতে আমি আজি এই ভূপেন দাৰ তাহানিৰ স্মৃতি ৰোমন্থন কৰি এই বিশেষ বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিলোঁ।